আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বঙাইগাঁও সামাজিক বন প্ৰাধিকাৰী সংমণ্ডল আৰু মানিকপুৰ সামাজিক খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত আৰু চিলাৰায় একাডেমীৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম প্লাষ্টিক প্ৰদূষণ বন্ধ কৰক শ্লোগানেৰে আয়োজিত আজিৰ অনুষ্ঠানত বঙাইগাঁও জিলাৰ সামাজিক বন প্ৰাধিকাৰী সংমণ্ডলৰ খণ্ড বন বিষয়া তথা মানিকপুৰ সামাজিক খণ্ড বন বিষয়া বিশ্বজিৎ চৰকাৰে আজিৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে। আজিৰ অনুষ্ঠানটোত সামাজিক বন বিভাগৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰা হয়। তাৰ পিছতেই এইবুলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মানিকপুৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা চিলাৰায় একাডেমীৰ সদ্য প্ৰাক্তন ধৃতিমণি দাসৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। আজিৰ অনুষ্ঠানটোত চিলাৰায় একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলেও অংশগ্ৰহণ কৰে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বতে আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিব। সেই উপলক্ষেও আজি আমাৰ চিলাৰায় একাডেমীত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে আৰু ইয়াতে আমাৰ বঙাইগাঁও বন কাৰ্যালয়ে সহায় কৰিছে আৰু সবকে আহ্বান যাতে সবে যাতে গছ সংৰক্ষণ কৰে, কাৰণ গছেই জীৱৰ প্ৰাণ। গছ নাথাকিলে জীৱ বা জীৱ জগত জীয়াই থাকিব নোৱাৰে। তো সবে গছ ৰোপণ কৰক, আমাৰ পৃথিৱীক সেউজীয়া কৰি ৰাখক আৰু গছ ৰোপণ কৰাৰ লগতে গছজোপা যাতে সবে সংৰক্ষণ কৰাৰো দায়িত্ব লয়, যাতে গছজোপা ভৱিষ্যতে ডাঙৰ দীঘল হৈ মানুহক নতুনকে জীয়াই তুলিব পাৰে। আজি আৰু আমাৰ প্ৰধান লক্ষ্য হৈছে প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰা, যাতে যিটো আমাৰ প্লাষ্টিকে পৰিৱেশৰ বহুতো ক্ষতি কৰি আছে। গতিকে সবে প্লাষ্টিক পৰিত্যাগ কৰিব লাগে, যাতে আমাৰ পৃথিৱীখন বহুত সেউজীয়া হৈ থাকে আৰু নতুন ৰূপ ধাৰণ কৰে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই দিৱস উপলক্ষে আজি আমাৰ চিলাৰায় একাডেমীত এই দিৱস উদযাপন কৰা হৈছে। আচলতে আজি বুলিয়েই নহয়, প্ৰত্যেক দিনেই পাৰিলে আমি একোজোপাকৈ গছপুলি ৰুব লাগে, যাতে আমাৰ পৃথিৱীখন সুন্দৰ হৈ পৰে, জীৱ জন্তু চৰাই চিৰিকটিৰ বাঢ়িবও ভাল হয়। নমস্কাৰ, আমি মানিকপুৰ বন বিভাগৰ সহযোগত চিলাৰায় একাডেমীৰ উদ্যোগত আমাৰ পোহৰ প্ৰাণ ফাউণ্ডেশ্যনৰ সহযোগত আমি ইয়াতে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। মানে ইয়াতে সকলোৱে সহযোগিতা আগবঢ়াইছে। বহুত বহুত ধন্যবাদ ছাত্ৰ ছাত্ৰীখিনিৰ পৰা, তাৰপিছত আমাৰ NGO তৰফৰ পৰা। এইখিনি আৰু মানে গছ থাকিলে মানুহ থাকিব। মানে গছেই যেনেকে ফল ফুল জাতিষ্কাৰ দি এই পৃথিৱীখন ধৰণীখন যাতে ধুনীয়া কৰে, তাৰ কাৰণে মানে আমি আজি ইয়াতে উপস্থিত হৈছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমি বঙাইগাঁও সামাজিক বন সংমণ্ডল প্ৰাধিকাৰী লগতে মানিকপুৰ খণ্ড বন কাৰ্যালয়ৰ সহযোগত আমি চিলাৰায় একাডেমীত বিশ্ব পৰিৱেশ দিৱস পালন কৰি আজি গছপুলি বিতৰণ কৰা হ'ল। লগতে এই গছপুলি যেন সকলোৱে ৰোপণ কৰে, তাৰ কাৰণে অনুৰোধ কৰা হ'ল। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।